কাৰণে মই সোনকালে যাব ওলাইছোঁ। তাৰ বাবে অনুষ্ঠানটো মই গোটেই শেষ কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। গতিকে আপোনালোকে এইখিনি মঞ্চ দিয়াৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। ফাৰুকে যেতিয়াই অনুষ্ঠান পাতে তেতিয়াই আমাক মাদাৰ ভল্টেজ হোমক নিমন্ত্ৰণ কৰি আনে আৰু আমি নথৈ আনন্দিত হওঁ। কিয় ইয়াতে আমি নাতি নাতিনী আমাৰ ল'ৰা ছোৱালী ছোৱালী সকলোকে আমি বিচাৰি পাওঁ। আমি যেতিয়া মাদাৰ অল্ড এজ হোমত আছোঁ হয়তো আমাৰ ল'ৰা ছোৱালীয়ে আমাক খবৰ নলয় বা আমি ক'ত কেনেকৈ আছোঁ আমাৰ বিচাৰ নকৰে। সেয়ে সদায় ৰাইজে আমাৰ গাৰ্জেন তেওঁলোকে আমাৰ অভিভাৱক বুলি ভাবি আমি ইয়ালৈকে আহোঁ। ইয়াত আহি আমি অতি আনন্দ পাওঁ। সেয়েহে ফাৰুক আৰু ফাৰুকৰ বন্ধুক আমি বহুত অনুষ্ঠানটো তেখেতে আগলৈ আগবঢ়াই লৈ যাব পাৰে। মই বেছি নকওঁ, মোৰ বান্ধৱী দীপালী মজুমদাৰক দিছোঁ। ফাৰুক আৰু সঞ্জয় এই দুজন সঁচাই বৰ ভাল ল'ৰা বুলিয়ে ক'ব লাগিব। তেওঁলোকে ইমান ধুনীয়াকৈ আজি কিমান দিনৰ পৰা কৰি আহিছে আৰু মাদাৰ অল্ড এজ হোমৰ সকলো প্ৰায় আইতাই ইয়ালৈ আহে আৰু এছিয়ান এৱাৰ্ড শেষ নোহোৱালৈকে চাওঁ। কিন্তু আজি মোৰ বান্ধৱী তাই অলপ গাটো বেয়া, গতিকে আমি যাবলৈ ওলাইছোঁ। সঁচা এৱাৰ্ড মানে ইমান ভাল লাগে, ইমান ধুনীয়াকৈ নাচৰ পাৰফৰ্মেঞ্চ কওক, আপোনাৰ শ্ব'য়ে কওক, গোটেইখিনি ইমান ভাল লাগে ভাবিব নোৱাৰা। আৰু এইখিনি আমাক বহুত দিন জীয়াই থকাৰ এটি প্ৰেৰণা দিয়ে। আমি হাঁহি মুখে এইখিনি চাবলৈ সদায় ৰখি থাকোঁ। চাৰুক গৈ পিনে আমাক যেতিয়া কয় আমি ৰখিয়ে থাকোঁ সঁচাই এইটো দিন কেতিয়া আহিব। সঁচাই চাৰুক আৰু সঞ্জয়ে যিখিনি কৰি গৈছে আগলৈ যেন তেনেকেই কৰি যায় আৰু বহুত উন্নতি কৰে আৰু অসম নালাগে গোটেই বিশ্বতে যেন তেওঁলোকে নাম কমাব পাৰে সেইখিনি মই বিচাৰোঁ। মাদাৰ অল্ড এজ হোমৰ সকলো ককা আইতাই তেখেতসকলক বহুত বহুত আশীৰ্বাদ আৰু বহুত বহুত মৰম জনাইছে। ধন্যবাদ। এটি সৰু উপহাৰ আমাৰ ফালৰ পৰা। আমি খুব বেছি বিশেষকৈ আপোনালোকক সহায় কৰিব পৰা নাই, আমি দুখিত। বাট এটা মৰম আৰু সকলোৱে এবাৰ ধৰি দিয়ে। যেতিয়া আমাক ৰাইজে এডাল খেৰ সূতাও দিয়ে বা দহি সূতাও দিয়ে সেইটো আমাৰ বহুত ডাঙৰ উপহাৰ। আজি ফাৰুকে এতে জীয়াই নিদিয়ক কিয় আমাৰ বাবে মাদাৰ অল্ড এজ হোমৰ বাবে ডাঙৰ উপহাৰ আৰু কোনোদিনেই ফাৰুক নক'বা সৰু উপহাৰ। সৰু উপহাৰ বুলি ক'লে সঁচাই মায়েহঁতে বহুত কষ্ট পায়। ফাৰুক আমাৰ নাতি হ'লেও হ'ল ল'ৰা হ'লেও হ'ল। ধন্যবাদ। মই তেখেতৰ ফাৰুক, মই বহুত আগৰ পৰা মই যেতিয়াই যাওঁ মই মানে তেওঁৰ ফাৰুক আৰু মৰমত ফাৰুক দিয়াৰ মানে মই ভাল পাওঁ আৰু ফাৰুক মাতি লওঁ। ফাৰুক আৰু শ্বাহৰুখ একে কথা, তো মৰম কৰি থাকিলে হ'ল আৰু আশীৰ্বাদ দি যাব তেনেকে। থেংক ইউ ছ' মাছ আপোনালোক যে আহিছে। ককাও আহিলে হয়, কিন্তু আমাৰ তাত এতিয়া ভাদ মাহৰ কাৰণে কীৰ্তন পাঠ হৈ আছে, গতিকে ককাজন আহিব নোৱাৰিলে। তেখেতে শ্বাহৰুখ আৰু সঞ্জয়ক নিশ্চয় বহুত আশীৰ্বাদ দিলে হয়, সেয়ে মই ক'বলৈ ওলাইছোঁ। Thank you so much. ধন্যবাদ থাকিল। Thank you. Mintu.